সাৱধান হওক। আপোনাৰ পাকঘৰত এই ফুলবোৰ হৈছে নেকি? এটা সৰু ভুলে আনিব পাৰে ডাঙৰ বিপদ। আপোনাৰ ফ্ৰিজটোৰ ওচৰত এইকেইটা সামগ্ৰী আছে নেকি? যদি আছে তেন্তে আজিয়েই আঁতৰাই দিয়ক, অন্যথা সন্মুখীন হ'ব পাৰে ভয়ংকৰ বিপদৰ। আজিকালি ফ্ৰিজ বা ৰেফ্ৰিজাৰেটৰটো প্ৰায়ভাগ পৰিয়ালৰে অপৰিহাৰ্য অংগ হৈ পৰিছে। বিশেষকৈ গাখীৰ, পাচলি, ফল-মূল, পানীয় আদি বেয়া নহ'বলৈ প্ৰায়ভাগ পৰিয়ালে ৰেফ্ৰিজাৰেটৰ ব্যৱহাৰ কৰে। বহুতে ৰেফ্ৰিজাৰেটৰটোৰ ওচৰত বিভিন্ন সামগ্ৰী ৰাখে, কিন্তু এনে সামগ্ৰীয়ে ফ্ৰিজটোৰ ক্ষতি কৰিব পাৰে সেই বিষয়ে বহুতেই নাজানে। কিছুমান সামগ্ৰীয়ে ফ্ৰিজটোৰ বিস্ফোৰণ পৰ্যন্ত ঘটাব পাৰে। সেয়ে এনে সামগ্ৰী ফ্ৰিজৰ ওচৰত নৰখাই ভাল। তাৰ ভিতৰত কোনবোৰ সামগ্ৰী ফ্ৰিজৰ ওচৰত ৰখা উচিত নহয় জানো আহক। গেছ ষ্টভ। বহুতে পাকঘৰত পৰ্যাপ্ত ঠাই নাথাকিলে ফ্ৰিজৰ নিচেই কাষতে গেছ ষ্টভ ৰাখে। গেছ ষ্টভৰ উষ্ণতাই ফ্ৰিজটোৰ ক্ষতি কৰে। আৱৰ্জনাৰ পাত্ৰ। আৱৰ্জনা ৰখা বাল্টি বা ডাষ্টবিন ফ্ৰিজৰ কাষত ৰখা উচিত নহয়, কিয়নো ইয়াৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধৰ লগতে আৰ্দ্ৰতা আৰু বেক্টেৰিয়াই সহজে ফ্ৰিজত প্ৰৱেশ কৰি তাত ৰখা সামগ্ৰীসমূহ খাদ্যৰ অনুপযোগী কৰিব পাৰে। প্লাষ্টিকৰ পাত্ৰ। প্লাষ্টিকৰ পাত্ৰ ফ্ৰিজৰ ওচৰত বা ওপৰত ৰখা উচিত নহয়। এনে সামগ্ৰীয়ে ফ্ৰিজটোত বায়ু সৰবৰাহত বাধাৰ সৃষ্টি কৰিব পাৰে, ফলত ফ্ৰিজটো ঠিকমতে কাম কৰিব নোৱাৰা হয়। মাইক্ৰৱেভ অভেন। বহুতে পাকঘৰত ফ্ৰিজৰ ওচৰত মাইক্ৰৱেভ অভেন ৰাখে। এয়া উচিত নহয়, কিয়নো মাইক্ৰৱেভ অভেনটো ব্যৱহাৰ কৰাৰ সময়ত ই তাপ উৎপাদন কৰে। এই তাপে ফ্ৰিজটোৰ কম্প্ৰেছাৰৰ ওপৰত চাপ বৃদ্ধি কৰে, ফলত ফ্ৰিজটো অস্বাভাৱিকভাৱে গৰম হয়। এনে সময়ত কম্প্ৰেছাৰটোৰ বিস্ফোৰণ পৰ্যন্ত ঘটিব পাৰে। ইলেক্ট্ৰিক গেজেট। বহুতে ফ্ৰিজৰ ওচৰত বা ওপৰত এক্সটেনশ্যন বোৰ্ড স্থাপন কৰে। এনে ভুল কেতিয়াও নকৰিব, কিয়নো উচ্চ ভল্টেজে ফ্ৰিজটোৰ ইলেক্ট্ৰিক চাৰ্কিটৰ ক্ষতি কৰে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।